নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। বহুদিন হ'ল এই ইউটিউব চেনেলটোত ভিডিঅ' আপলোড কৰিব পৰা হোৱা নাই। তাৰ কাৰণটো হৈছে মই ONC ৰেগত কাম কৰোঁ। মাহটোত 14 দিন মোৰ ডিউটি থাকে, 14 দিন অফ থাকে। 14 দিন মোৰ ডিউটি কৰোঁতে যায়, বেলেগ কাম একো নহয়। আৰু বাকী 14 দিন মোৰ কিছুমান বেলেগ কাম কৰোঁতে যায়, গতিকে সময়ো নাপাওঁ মই। গতিকে এতিয়া মোৰ বৰ্তমান আছে ছুটি, পৰহিৰ পৰা ছুটি হৈছে ডিউটি। আৰু আজি কিছু সময় পাইছোঁ, গতিকে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ। আৰু আজিৰ ভিডিঅ'টো চাই এনেকুৱা এটা ভিডিঅ' যোনটো ভিডিঅ' আজিলৈকে কোনো ধৰণৰ অসমীয়া ইউটিউবাৰে আপোনালোকে আপলোড কৰা নাই। গতিকে আপোনালোকৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ' আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় বুজিব কি বস্তু দেখুৱাম, কেনেকুৱা ধৰণৰ বস্তু। একচুৱেলি বস্তুটো আহিছে চাইনাৰ পৰা। চাইনাৰ পৰা আহি পিনে দিল্লীৰ পৰা অসমলৈ আহিছে। গতিকে আপোনালোকক মই দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। দোকানৰ পৰা পোনে পোনে আহি আমি ঘৰ পালোহি আৰু ঘৰত এতিয়া আনবক্সিং কৰিম। আৰু তেওঁলোকে এজেঞ্চিটোৱে কৈ পঠিয়াইছে যে আপোনালোকে এই পাৰ্চেলটো খোলাৰ সময়ত সম্পূৰ্ণভাৱে ভিডিঅ' কৰিব, আৰু ভিডিঅ'ত কি হয় মানে কিবাকিবি বস্তু ভগা আহিব পাৰেতো, গতিকে ভিডিঅ' কৰি ৰাখিবলৈ কৈছে। গতিকে আপোনালোকক মই এতিয়া দেখুৱাম গোটেই আনবক্সিংটো, আৰু কি বস্তু আছে সকলোবিলাকৰ নাম কৈ যাম। আপোনালোকে শেষলৈকে চাই থাকিব। এইটো যে আপোনালোকে দেখিছে, এইটোৰ নাম হৈছে বাবুল ৰিমুভাৰ। আৰু ইয়াৰ কামটো কি হ'ব, ইয়াৰ কেনেকৈ কাম কৰে আপোনালোকক মোক দেখুৱাম। আৰু ইয়াত চাওক আপোনালোকে ধুনীয়াকৈ খোলা হৈছে, ইয়াত বিভিন্ন জিল মেৰিয়াই দিয়া হৈছে। আৰু ইয়াক ভিতৰখনে মই এতিয়া খুলি চাম ভিতৰত বা কি আছে। ইয়াৰ নাম হৈছে বাবুল ৰিমুভাৰ, আৰু এই বস্তুটো ডাইৰেক্টলি চাইনাৰ পৰা আহিছে। আৰু ইয়াত চাওক মই ভিতৰত খুলি চাওঁ ভিতৰত বা কি আছে, যিহেতু প্ৰথম মই আনবক্সিং কৰিছোঁ। ইয়াত দেখোন এডাল কেবল আছে, আৰু এই কেবলডাল হৈছে এই মেচিনটোৰ ছাপ্লাইৰ কাৰণে, ইয়াক ছাপ্লাই দিয়া হ'ব। যিহেতু ইয়াত কাৰেণ্টত চলে এই মেচিনটো, গতিকে এই মেচিনটো আপোনালোকে দেখিলে এইটো হৈছে বাবুল ৰিমুভাৰ। এতিয়া আমি নেক্সট চাম কি মেচিন আছে। নেক্সট আমাৰ আকৌ এটা মেচিন ইতিমধ্যে আনবক্সিং কৰা হৈছে। আৰু আপোনালোকে দেখিছে এই মেচিনটো ধুনীয়াকৈ জিলেৰে মেৰিয়াই দি আছে, আৰু 4টাকৈ মেচিন ছেপাৰেটকৈ বক্সত অহা হৈছে। আৰু এই মেচিনটো আপোনালোকে দেখিছে এখন পেনেল আছে, আৰু এই মেচিনটোৰ নাম হৈছে পাঞ্চিং মেচিন। আৰু মোবাইলৰ ডিছপ্লে বনোৱা বা টাচপ্লে বনোৱা কামত ইয়াক সহায় হয়। এইটো কাৰণে এই মেচিনটো অনা হৈছে, আৰু ইয়াৰ নাম হৈছে পাঞ্চিং মেচিন, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াৰ ভিতৰত কিছুমান বস্তু আহিছে। আপোনালোকক ইয়াৰ কেনেকৈ বনায়, কেনেকৈ ইউজ হয় বস্তুটো, সেইটো আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ বনাই দেখাম। আজি সম্পূৰ্ণ আপোনালোকক আনবক্সিঙৰ যিটো ভিডিঅ' আৰু সেই ভিডিঅ'টো আপোনালোকক মই দেখাইছোঁ। আৰু ইয়াৰ এই মেচিনটোৰ নাম হৈছে পাঞ্চিং মেচিন, আৰু ইয়াৰ সম্পূৰ্ণ চলে কাৰেণ্ট লাগিব, ইয়াৰ কাৰেণ্টত চলে। আৰু এতিয়া আমি নেক্সট চাম কোনটো পাৰ্চেল আহিছে। যিহেতু 4টাকৈ পাৰ্চেল আহিছে, আৰু 4টাৰ ভিতৰত ইতিমধ্যে 2টা আনবক্সিং হৈ গৈছে। এই মেচিনটোৰ নাম হৈছে ভেকুৱাম। আৰু ইতিমধ্যে দেখিছে এইখনবিলাক হৈছে ইউজাৰ মেনুৱেল, যিটো মই কেতিয়াও নপঢ়োঁ। আৰু লগত কিছুমান বস্তু দিছে দেখিছে আপোনালোকে। এখন হৈছে ইউজাৰ মেনুৱেল, আৰু ইয়াত কিবা অইল এটা দিছে। হয়তো এই অইলটো সেই ভেকুৱামটোত ভৰাবলগীয়া হ'ব পাৰে, মই যিমানখিনি জানো। এইটোৰ নাম হৈছে ভেকুৱাম। ইতিমধ্যে চাওক বহুত ভালদৰে পেকিং কৰি তেওঁলোকে দি পঠাইছে, যিহেতু বাহিৰৰ পৰা আহিছে। পেকিং যথেষ্ট ভালকৈ দি পঠাইছে তেওঁলোকে। এইটোৰ নাম হৈছে ভেকুৱাম মেচিন, আৰু এইটো চলে কাৰেণ্টত। আমি নেক্সট চাওঁ কি মেচিন। ইতিমধ্যে 3টা আনবক্সিং হৈ গৈছে, আৰু এটা আছে, আৰু সেইটোৰ নাম আপোনালোকে চাই থাকিলে গম পাব। এতিয়া হ'ল শেষৰটো যিটো বস্তু, সেই শেষৰ বস্তুটোৰ আনবক্সিং ইতিমধ্যে শেষ হৈছে। আৰু এই বস্তুটোৰ নাম হৈছে কম্প্ৰেছৰ, আৰু এই কম্প্ৰেছৰ কি কাৰণে ব্যৱহাৰ হয় আপোনালোকে নিশ্চয় গম পাব। কি কাৰণে অনা হৈছে ইতিমধ্যে। এই গোটেইকেইটা বস্তু মোবাইলৰ ৰিপেয়াৰিঙৰ কামত ব্যৱহাৰ হয়। মোবাইলত যিহেতু টাচপেড বা ডিছপ্লে চেঞ্জ কৰা টাইমত এই মেচিনবিলাক দৰকাৰ হয়। আপোনালোকে নিশ্চয় পিছৰ ভিডিঅ'ত গম পাব কেনেকৈ ইউজ হয়। আৰু ইতিমধ্যে 4টা পাৰ্চেলৰ গোটেই 4টা বস্তু ইতিমধ্যে আনবক্সিং শেষ হৈছে, আৰু কিছুমান বস্তু ফিটিং কৰিবলগীয়া আছে। আৰু এই ফিটিং কেনেকৈ কৰে আপোনালোকক মই নিশ্চয় দেখুৱাম। গতিকে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আৰু নেক্সট ভিডিঅ' পাব ইয়াৰ ওপৰত, ইয়াৰ কেনেকৈ ইউজ হয়, এইবিলাক বস্তু কি কামত ব্যৱহাৰ হয়, সকলোবিলাক আপোনালোকে জানিব পাৰিব।
আহিবলগীয়া ভিডিঅ'ত আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে বন্ধুসকল আজিলৈ ইমানেই, আৰু ভালে কুশলে সকলোবিলাক বস্তু আহি পাইছে বাৰু, আৰু কোনো ধৰণৰ ডেমেজ হোৱা নাই, যথেষ্ট পেকিং ভাল। ইতিমধ্যে কিছুমান বস্তু ফিটিং কৰিব লাগিব মই, আৰু সেই ফিটিং কৰি মই সম্পূৰ্ণ ছেটআপ কৰাৰ পিছত ইয়াৰ কামবিলাক কি কেনেকৈ কাম কৰে সকলোবিলাক দেখাম। গতিকে আজিলৈ ইমানেই আছিল।